ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ হোৱাৰ সমান্তৰালভাৱে চলিছে বিভিন্ন ঠাইত ফ্লাইং স্কোৱাড টীমৰ অভিযান। অবৈধ ধনৰ সৰবৰাহৰ ক্ষেত্ৰত দৃষ্টি নিক্ষেপ কৰিছে প্ৰশাসনে। চিপাঝাৰৰো বিভিন্ন ঠাইত ৰাজপথত বা উলিয়াই দেখা গৈছে ফ্লাইং স্কোৱাড টীমৰ এই অভিযান, যাতে কোনেও যাতে নিৰ্বাচনৰ এই সময়ত ধনৰ অবৈধ লেনদেন কৰিব নোৱাৰে, অকৰ্তৃত্বশীলভাৱে টকা পইচা লেনদেন কৰিব নোৱাৰে, কঢ়িয়াব নোৱাৰে, তাৰে ক্ষেত্ৰত নজৰ ৰাখিছে প্ৰশাসনে। চিপাঝাৰৰো বিভিন্ন ঠাইত দেখা গৈছে এই অভিযান। আৰু এনেদৰে দুচকীয়া চাৰিচকীয়া বাহনসমূহ এফালৰ পৰা তালাচী কৰি আছে। আৰু চিপাঝাৰৰ ইয়াতে নিজ চিপাঝাৰত এই মুহূৰ্তত এই অভিযান চলি আছে। এই অভিযান চলোৱা বিষয়া কেইগৰাকীমান ইয়াত উপস্থিত আছে। যিহেতু এই নিৰ্বাচনৰ সময়ত এনে এক পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। হয়, আমি চিপাঝাৰ সমজিল্লাৰ অধীনত চিপাঝাৰ চক্ৰৰ কৰ্মচাৰী আমাক আজিৰে পৰা FST ডিউটি আমি আৰম্ভ কৰিছোঁ। ইয়াৰ মানে আমাৰ যি পঞ্চায়ত নিৰ্বাচন আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ লগত যাতে কোনো ধৰণৰ টকা পইচাৰ লেনদেন নহয় মানুহৰ লগত, তেনেকুৱা আমি প্ৰত্যেকখন গাড়ী তন্নতন্নকৈ আমি তালাচী চলাইছোঁ। লগতে যাতে কোনো ধৰণৰ সুৰাজাতীয় বস্তু বা তেনেকুৱা অবৈধ একো বস্তু যাতে পাৰ হৈ যাব নোৱাৰে, তাৰ বাবে আমি আজি ৰাতিপুৱাৰ পৰা আমি তালাচী অভিযান আৰম্ভ কৰিছোঁ। এই ক্ষেত্ৰত প্ৰশাসনে কিবা নিয়ম বান্ধি দিছে নেকি, যেনে ধৰক কিমানখিনি টকা পইচা কঢ়িয়াব পাৰে, মানুহে নিব পাৰে? ঠিক তেনেকুৱা আমাক এতিয়ালৈকে একো নিৰ্দেশনা দিয়া নাই, যদিও আমাক ট্ৰেইনিং এটা দিব বুলি আমাক জনাইছে। আৰু ট্ৰেইনিংটো আগন্তুক 2 এদিনতে আমাৰ ট্ৰেইনিংটো আৰম্ভ হ'ব। সেই ট্ৰেইনিংটোৰ পিছত আমি গম পাম যে কিমান কি আমাৰ নিয়ম থাকিব। সদ্যহতে আৰম্ভ কৰা গৈছে হয়, আজিৰ পৰা আৰম্ভ কৰা হৈছে। আজি প্ৰতিকূল বতৰৰ কাৰণে আমি ৰাতিপুৱাৰ পৰা আমি ঠিক কৰিব পৰা নাছিলোঁ, যদিও আমি এতিয়া বতৰ ভাল হোৱাৰ পিছত আমি আৰম্ভ কৰি দিছোঁ কামখিনি কৰিবৰ কাৰণে। হয়, এনেদৰে চিপাঝাৰৰ বিভিন্ন ঠাইত ফ্লাইং স্কোৱাড টীমৰ এনেদৰে অভিযান চলিছে পঞ্চায়তৰ নিৰ্বাচনৰ অচিলালৈ, যাতে কোনেও অবৈধভাৱে ধন অকৰ্তৃত্বশীলভাৱে ধন কঢ়িয়াব নোৱাৰে, তাৰ ক্ষেত্ৰত দৃষ্টি ৰাখিছে প্ৰশাসনে। হয়, আমি আজি প্ৰায় 12মান বজাৰ পৰাই আমাৰ ইয়াতে ফ্লাইং স্কোৱাডৰ ডিউটি চলি আছে। আমাৰ সমজিল্লাৰ চিপাঝাৰ সমজিল্লা কাৰ্যালয়ৰ ফালৰ পৰা আমি আমাৰ টিমটো আহি ৰাতিপুৱাৰ পৰা যিবিলাক গাড়ীবিলাক চেক কৰিছোঁ, 2 চকীয়া 3 চকীয়া 4 চকীয়া যিবিলাক গাড়ী গৈছে, সকলো গাড়ীকে আমি তন্নতন্নকৈ পৰীক্ষা কৰি ক'ৰবাত কিবা অবৈধভাৱে কিবা লৈ যোৱা হৈছে নেকি সেইখিনি পৰীক্ষা কৰিছোঁ। এতিয়ালৈকে আমাৰ হাতত এনেকৈ কোনো ধৰা পৰা নাই বা আমাৰ হাতত অহা নাই। আৰু আমি এনেকৈ চলাই যাম আৰু আচলতে সময় আমি ধুনীয়াকৈ কামখিনি আমি এতিয়ালৈকে কৰি আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।